নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুনতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল আজি আপোনালোকৰ বাবে লৈছো গেট 4 এখন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যি খুবেই ইম্পৰ্টেণ্ট 2018 ত অহা কোৱেশ্চন পেপাৰ হয় গতিকে ভালকে চাব এই কোৱেশ্চন পেপাৰখন যদি আপোনালোকে ভালকৈ এনালাইজ কৰে তেনেহলে গম পাব যে আপকামিং আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গেট 3 গেট 4 কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে মুঠ আমি টোটেল 100টা কোৱেশ্চন আজি ভিডিঅ'ত ডিসকাস কৰিম গতিকে ভিডিঅ'টো অকনমান দীঘল হ'ব অকনমান ধৈৰ্য সহকাৰে চাব আৰু 100টা কোৱেশ্চনৰ ভিতৰত আপুনি কি নম্বৰ পায় মোক কমেন্ট কৰি জনাব প্ৰত্যেকটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট গতিকে এতিয়া যদি অকনমান ব্যস্ত আছে ধুনিয়াকৈ বহি লওক বেছি সময় নলও অকনমান সময় লম ভালকৈ বহি কেনে এটো টা টেষ্ট বুলি আপোনালোকে ধৰক আৰু এক্সামটো দিয়ক সো বন্ধুসকল পলম নকৰি আৰম্ভ কৰাৰ আগতে যদিহে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰলি চাই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো চাম আমি আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মই অপচন কেইটা দিয়া আছে আপোনালোকে এনসাৰবোৰ দিবলৈ ট্ৰাই কৰিব শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল হুইচ টেম্পল ওয়াজ বিল্ট ডুৰিং শালস্তম্ভ ডাইনাষ্টি অপচন এ ভুৱনেশ্বৰী অপচন বি কামাখ্যা অপচন সি মহামায়া অপচন ডি মহাভৈৰৱ yes ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহাভৈৰৱ ওকে শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল মনত থাকিব Good. Next question number 2. English আৰু অসমীয়া দুইটা ক্যাটাগৰীতে ল্যাঙ্গুৱেজটো আপোনাৰ কোৱেশ্চন পেপাৰখন আছে গতিকে মই ভাবো আপোনালোকে আনসাৰ দিবলৈ টান নাপাব Next question number 2. উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় What is called as Peace Garden of Northeast Option A মিজোৰাম Option B মেঘালয় Option C সিকিম Option D ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মিজোৰাম উত্তৰ পূবৰ শান্তি উদ্যান বুলি মিজোৰাম ৰাজ্যক কোৱা হয় গতিকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় গেট 3 গেট 4 কাৰণে গতিকে চাব দেই নেক্সট কোৱেশ্চন নম্বৰ 3 গুৱাহাটীৰ প্ৰথম শৰাইহাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট শৰাইহাট ব্ৰিজ ইন গুৱাহাটী ওয়াজ কনস্ট্ৰাক্টেড ভিডিঅ'টো যদি লগবনক শ্বেয়াৰ কৰা নাই এতিয়া শ্বেয়াৰ কৰি দিয়ক একেলগে চাওক একেলগে পৰীক্ষা এটা পাছ কৰক চাকৰি এটা লওক তাৰে কামনা বিশ্বাসী বন্ধু আৰু বেলেগ একো নিবিচাৰে আপোনালোকৰ পৰা অকনমান মৰম বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শেষলৈকে চাব গুৱাহাটীৰ প্ৰথম শৰাইহাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1962 1962 চনত 1962 ত কি হৈছিল প্ৰথম শৰাইহাট দলংখন নিৰ্মাণ কৰা হৈছিল মনত থাকিব গুড নেক্সট কোৱেশ্চন নম্বৰ 4 বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল ওকে ইন ক্ৰিকেট ওয়াৰ্ল্ড কাপ টুৰ্নামেণ্টছ হাউ মেনি টাইমছ ইণ্ডিয়া হ্যাজ ডিফিটেড পাকিস্তান ভাৰতে পাকিস্তানক বিশ্বকাপত কেইবাৰ মানে ওয়াৰ্ল্ড কাপত কেইবাৰ হৰুৱাইছিল কব লাগে কেইবাৰ হৰুৱাইছিল yes অপচন বি ইজ ৰাইট আনসাৰ 7 সাতবাৰ হৰুৱাইছিল বিশ্বকাপ ক্ৰিকেটত ভাৰতে পাকিস্তানক 7 বাৰ হৰুৱাইছিল মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 5 অমৃতা প্ৰভা কাৰ জিয়ৰী আছিল যি কাশ্মীৰ ৰাজকুমাৰ মেঘবানৰ সৈতে বিয়া হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় whose daughter was Amrita Prabha who got married to Kashmiri prince Meghbana কোৱেশ্চনটো ভালকে চাই লওক অমৃতা প্ৰভা কাৰ ছোৱালী আছিল আৰু কাশ্মীৰ ৰাজকুমাৰ মেঘবানৰ সৈতে বিয়া হৈছিল ওকে কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে কাশ্মীৰ ৰাজকুমাৰ মেঘবানৰ সৈতে কোন বিয়া হৈছিল দুই ধৰণৰ কোৱেশ্চনটো আহিব পাৰে গতিকে ভালকৈ মন দিব আৰু এনসাৰটো দিবলৈ ট্ৰাই কৰক অপচন এ ভুটি বৰ্মন অপচন বি কল্যাণ বৰ্মন অপচন সি ভাস্কৰ বৰ্মন অপচন ডি বল বৰ্মন কোন আছিল yes ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বল বৰ্মন ওকে বল বৰ্মন আছিল অমৃতা প্ৰভা কাৰ জিয়ৰী আছিল বুলি সুধিছে নহয় আমাক তেনেহলে বল বৰ্মনৰ জিয়ৰী আছিল অমৃতা প্ৰভা মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 6 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল কাৰণ আমাক কাৰণটো সুধিছে কাৰণ আন ৰজাৰ সৈতে যুদ্ধবন্ধন হৈছিল নে অব্যৱস্থাপনা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নে ডক্ট্ৰিন অফ লেপছ একেটা ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় মোক কমেন্ট কৰক
ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ ইয়াৰ ভিতৰত কোনটো কাৰণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্ট্ৰিন অফ লেপছ অপশ্যন ডি ইজ ৰাইট আনসাৰ ওকে মন থাকিব নেক্সট কোৱেশ্চন নম্বৰ 7 কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড দ্ৰোণাচাৰ্য এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্ন এণ্ড পদ্মশ্ৰী অপশ্যন কেইটা চাই লওক মই অপশ্যন কেইটা নকওঁ এতিয়াৰ পৰা আপোনালোকে অপশ্যন কেইটা চাই কেনে শুদ্ধ উত্তৰ দিব অকণমান সময় দিছোঁ Yes, the right answer is option C, Pulela Gopishant. Okay, option C is the right answer. Pulela Gopishant, এজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল খেলুৱৈজনৰ নাম হ'ল পুলেলা গোপীচন্দ ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে বৰ্তমান বুলি কৈছে কাৰণ এইখন 2019 2018 এখন কোৱেশ্চন পেপাৰ হয় তেতিয়াৰে বৰ্তমান বুলি কৈছে গতিকে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হয়তো মণিপুৰৰ চেঞ্জ হ'ব পাৰে চেঞ্জ হৈছে কি জানি গতিকে আপোনালোকে চাই ল'ব গতিকে এই কোৱেশ্চনৰ নিমিত্তে এনসাৰটো দিবলৈ ট্ৰাই কৰিব প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং has served in which central government organization? Yes, the right answer is option B, BSF. Option B is a right answer. Mono thakibo. Next question number 9. Hima Dasor uponam ki? Hima Das is nickname as. Hima Dasor nickname ki? Kone jane baru? Ki boli koa Hima Dasor? Ami hokole janu baru. কি বুলি কোৱা হয় yes option B is the right answer হিমা দাসক থিং এক্সপ্ৰেছ বুলি কোৱা হয় কি বুলি কোৱা হয় থিং এক্সপ্ৰেছ বুলি কোৱা হয় মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 10 কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল ওকে ইণ্ডিয়া started participating in Olympic games in the year কিমান চনৰ পৰা ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় Yes, the right answer is option A. 1900 চনৰ পৰা 1900 পৰা ইণ্ডিয়াই অলিম্পিকত পাৰ্টিসিপেট কৰিছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 11 ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল হু হ্যাজ won individual gold medal in Olympic games ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল এতিয়ালৈকে কোৱেশ্চন কেইটা কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব যদি কোৱেশ্চন কেইটা ভাল পাইছে আমাৰ আৰু 90টা কোৱেশ্চন বাকি আছে হেকেটা চাবলৈ নাপাৰিব ভিডিওটো অকনমান দিহল হ'ব যদি ধৈৰ্য আছে তেনলে চাব তেতিয়াহে পৰীক্ষাত পাছ কৰিব পাৰিব আৰু যদি কিবা বুজি নোপোৱা আছে কিবা যদি কোৱেশ্চন গণ্ডগোল লাগিছে মোক কমেন্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ইজ দ্য ৰাইট আনসাৰ অভিনৱ বৃন্দা হৈছে ব্যক্তিগতভাৱে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা ব্যক্তি ওকে অভিনৱ বৃন্দা অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 12 MS Word mailing list কি বুলি জনা যায় In MS Word the mailing list is known as mailing list কি বুলি কোৱা হয় MS Word Yes MS Word mailing list data সূত্ৰ বা data source বুলি কোৱা হয় option C is the right answer মনত থাকিব আজিৰ পৰা মনত ৰাখক next question number 13 এক মেগাৱাটৰ সমকক্ষ প্ৰায় 1 মেগাবাইট ইকুৱেলছ approximately কিমানৰ সমান 1 মেগাবাইট মানে কিমান খুদিছে আমাক yes option C is the right answer 1 মেগাবাইট মানে কি কাৰ সমান 10 লাখ বাইটৰ সমান গতিকে 1 মেগাবাইট ইকুৱেল টু 10 লাখ বাইট ওকে নেক্সট কোৱেশ্চন নম্বৰ 14
তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ ডকুমেণ্টৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হ'ব আমাক সুধিছে when you are working on a document on PC where is the document temporarily stored মানে আমি যেতিয়া কম্পিউটাৰত MS Wordত যেতিয়া ফাইল এটা ডকুমেণ্টত কাম কৰি থাকিম সেই ডকুমেণ্টটো বৰ্তমান টেম্পৰেৰী ভাৱে ক'ত ষ্ট'ৰ হয় অপচন দিয়া আছে অপচন এ ROM অপচন বি RAM অপচন সি CPU অপচন ডি ফ্লাছ মেমৰি কি হ'ব পাৰে বাৰু yes RAM ক'ত সেভ হয় টেম্পৰেৰী RAMত সেভ হয় অপচন বি ইজ দ্য ৰাইট আনসাৰ RAMত সেভ হয় ওকে কম্পিউটাৰ কোৱেশ্যনো মিক্স হৈ আছে ইয়াতে গতিকে যিসকলৰ কম্পিউটাৰ উইথ গ্ৰেজুৱেশ্যন দিছে তেওঁলোকৰ বাবে বিৰাট ইম্পৰ্টেণ্ট এখন কুৱেশ্যন পেপাৰ চাব আৰু যিসকলে অসম পুলিচত এক্সাম দিব এবাৰ SI তেওঁলোকে এই কুৱেশ্যন পেপাৰখন চাব স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগৃহীত হয় হাউ আৰ ডাটা অৰ্গেনাইজড ইন এ স্প্ৰেডশ্বীট অপচন এ লাইন এণ্ড স্পেচ অপচন বি লেয়াৰ এণ্ড প্লেন অপচন চি ৰ এণ্ড কলমছ অপচন ডি হাইট এণ্ড ৱেইট স্প্ৰেডশ্বীট বুলি কওঁতে প্ৰথমতে আমি মনত ৰাখিব লাগিব স্প্ৰেডশ্বীট ক'ত কাম কৰা হয় য়েছ এক্সেলত যিবোৰ কাম কৰা হয় এক্সেলক আমি স্প্ৰেডশ্বীট বুলিও কোৱা হয় এক্সেলত কি থাকে বেচিক্যালি আপোনালোকে যদি জানে এক্সেল যিসকলে কম্পিউটাৰ অৱগত তেনেহ'লে গম পাব যে এক্সেলত কি থাকে ৰ আৰু কলম থাকে গতিকে স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগ্ৰহ কৰা হয় স্প্ৰেডশ্বীট মানে হ'ল স্প্ৰেডশ্বীটৰ আন এটা নাম হ'ল এক্সেল ফাইলত আমি ৰ আৰু কলমত কাম কৰোঁ হয় নে নহয় গতিকে স্প্ৰেডশ্বীটত আমি ৰ আৰু কলমত কাম কৰোঁ স্প্ৰেডশ্বীট মানে হ'ল এক্সেল গতিকে অপচন চি ইজ ৰাইট আনসাৰ মনত থাকিব নেক্সট কুৱেশ্যন নম্বৰ 16 চিত্ৰ আৰু পৰিদৃশ্য হ'ল চিত্ৰ আৰু পৰিদৃশ্য কি পোৰ্ট্ৰেট এণ্ড লেণ্ডস্কেপ আৰ আমি যে পাওঁ কেতিয়াবা পেজ মেকাৰত বা ক'ৰবাত কাম কৰি থাকিলে পোৰ্ট্ৰেট এণ্ড লেণ্ডস্কেপ পাইছোঁ সেইটো কি বাৰু সেইটো কি বস্তু পোৰ্ট্ৰেট এণ্ড লেণ্ডস্কেপ য়েছ সেইটো হৈছে পেজ অৰিয়েণ্টেশ্যন পাইছোঁনে আমি পেজ অৰিয়েণ্টেশ্যন বুলি কোৱা হয় লেণ্ডস্কেপ আৰু পোৰ্ট্ৰেট যদি আমি কোনোবা এখন ডকুমেণ্ট যদি আমি পথলীয়াকৈ উলিয়াব লাগে তেতিয়া সেইটো লেণ্ডস্কেপ কৰিম আৰু দীঘলকৈ লাগিলে আমাক পোৰ্ট্ৰেট কৰিম সেইটো ক'ত পাম আমি পেজ অৰিয়েণ্টেশ্যনত পাম অ'কে অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো ফন্ট ষ্টাইল নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ ফন্ট ষ্টাইল ইয়াৰ ভিতৰত কোনটো ফন্ট ষ্টাইল নহয় ইটালিক্স ছুপাৰস্ক্ৰিপ্ট ৰেগুলাৰ বোল্ড ইয়াৰ ভিতৰত কোনটো ফন্ট ষ্টাইল নহয় আমি যিসকলে কম্পিউটাৰ চলাই তেওঁলোকে গম পাব ইয়াৰ ভিতৰত কোনটো ফন্ট ষ্টাইল নহয় ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি য়েছ ছুপাৰস্ক্ৰিপ্টটো ফন্ট ষ্টাইল নহয় ইটালিকটো ফন্ট ষ্টাইল ৰেগুলাৰ ফন্ট ষ্টাইল বোল্ড ফন্ট ষ্টাইল বোল্ড দিলে আখৰ ডাঙৰ হয় ইটালিক দিলে এঢলীয়া হয় ৰেগুলাৰ দিলে আপোনাৰ নৰ্মেল হয় কিন্তু ছুপাৰস্ক্ৰিপ্টটো আপোনালোকে জানে ছুপাৰস্ক্ৰিপ্টটো আৰু কি কাম কৰে মই আৰু দ্বিতীয়বাৰ নকওঁ গতিকে অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 18 আমাক সুধিছে তলৰ বাক্যবোৰৰ পৰা ভুল অংশটো বিচাৰি উলিওৱা ইন দ্য ফলোইং সেন্টেন্স ফাইণ্ড আউট দ্য সেগমেন্ট ইন হুইচ দেয়াৰ ইন এ ইৰ'ৰ ইয়াতে কি ভুল আছে আমাক উলিয়াব দিছে আমি বাক্য পঢ়িম এটা আনসাৰ কৰিম কেন ইউ ৰিপেয়াৰ মাই ডিজিটেল কেমেৰা আনটিল ৱেডনেছডে ইয়াৰ ভিতৰত কোনটো ভুল আছে 18 নম্বৰ yes d2 ভুল আছে wednesday okay d2 ভুল আছে can you repair my digital camera until ইয়াৰ wednesday to ভুল আছে next question number 19 the economic disparity option b has grown option c rapid in the era of globalization ইয়াৰ ভিতৰত কোনটো ভুল আছে era of globalization rapid in the year ইয়াৰ ভিতৰত কোনটো ভুল আছে ইয়াৰ ভিতৰত option c টো ভুল আছে rapid in the era এটো ভুল আছে okay next question number 20 he told me that he want to have a talk with me ইয়াৰ ভিতৰত কোনটো ভুল আছে ভুল মানে মিলা নাই আৰু ইয়াৰ ভিতৰত ভুল আছে অপচন বি ভুল আছে that he want হেতু ভুল আছে next question number 21 ৰ পৰা 22 লৈ আমাক কি কৰিব দিছে fill up the gap with a appropriate word ইয়াৰ ভিতৰত আমি appropriate word টো ইয়াতে বহাব লাগিব কি দি আছে প্ৰথমতে চাওক ইংলিশৰ কোৱেশ্চন হয় বহুতে মোক খুদি থাকে ইংলিশৰ কোৱেশ্চনবোৰ নীল আৰ্মষ্ট্ৰং was dash first man to walk on dash moon এটা খালি ঠাইত কি বহিব ককচোন কি বহিব যিসকলে গ্ৰামাৰ জানে তেওঁলোকে এনসাৰটো দিয়ক আৰু মই গ্ৰামাৰ ক্লাছ এক্সট্ৰাকে আনিছো বাৰু মই ডাইৰেক্ট এনসাৰবোৰ দি যাম কোৱেশ্চন পেপাৰ মতে অপচন সি ইজ ৰাইট আনসাৰ ইয়াতে বহিব নীল আৰ্মষ্ট্ৰং was the first man to walk on the moon
গতিকে ডি ডি বহিব অপশ্যন চি চেপ বহিব ইয়াতে অপশ্যন চি বহিব ইয়াতে বহিব ডি ইয়াতে বহিব ডি ওকে নেক্সট কোৱেশ্চন নম্বৰ 22 মিছলিছ ডেছ ইনফেক্টাছ ইয়াতে কি হ'ব মেছলছ ডেছ ইনফেক্টাছ ইয়াৰ কি হ'ব এ হ'ব ইজ বি হ'ব আৰ চি হ'ব ৱেৰ ডি হ'ব আৰবিন ইয়াতে কি বহিব ইয়াতে বহিব ইজ মিছলিছ ইজ ইনফেক্টাছ গতিকে ইয়াতে বহিব ইজ নেক্সট কোৱেশ্চন নম্বৰ 23 to 27 ইয়াতে কি আছে fill up with correct word the regulations are fairly simple but 23 do not have proper information they mean 24 that private medical care is extremely expensive it is not unusual to discover that they do not have 25 money with them to 26 the total cost and 27 such circumference on already difficult situation become the gotike ইয়াৰ ভিতৰত আমি পঢ়ি কেনে আমি আনসাৰটো দিব লাগিব ইয়াতে কি হ'ব Question number 23 হব question paper খন মই আপোনাক দি দিম টেলিগ্ৰামত question number 23 হব option C ইয়াতে হব option C question number 23 ইয়াতে বহিব people okay fill up with correct word ইয়াতে আমাক কি এতে এই sentence টো পঢ়ি ইয়াতে number wise আমাক correct word টো বহাব দিছে ইয়াতে বহিব কি বহিব 23 বহিব কি বহিব 23 বহিব people but people do not have proper information ইয়াতে বহিব people okay next 24 ত কি বহিব 24 ত বহিব 24 ত বহিব কি বহিব 24 ত বহিব yes find 24 ত কি বহিব ইয়াতে বহিব find they may find that private medical care ইয়াতে বহিব find তাতে 25 ত কি বহিব 25 দিয়া আছে have দিয়া আছে 25 দিয়া আছে ইয়াতে কি বহিব 25 ত কি বহিব 25 দিয়া আছে enough little full few ইয়াতে কি বহিব ইয়াতে বহিব enough 25 ত কি বহিব গোটাই আপুনি প্যাৰাগ্ৰাফটো পঢ়িলে গম পাব কি কি বহিব ইয়াতে বহিব enough 26 ত কি বহিব 26 ত বহিব কি আছে 26 ত 26 আছে give have cover spend 26 ত বহিব cover ইয়াতে কি বহিব cover বহিব money the cover okay 27 last ত কি বহিব 27 ত কি বহিব 27 আছে in and up and on 27 ত বহিব কি বহিব in বহিব 27 ত বহিব in বহিব এটা কি কি বহল আপোনালোকৰ মনত আছে ধুনিয়াকৈ আপুনি কপি উলাব কপি উলাই কেনে বহাই লব আপুনি প্যাৰাগ্ৰাফটো ধুনিয়াকৈ আপোনাৰ যিকেইটা আমি সেন্টেন্স পালো ওয়ার্ড পালো ইয়াতে বহাই কেনে আকৌ সেন্টেন্সটো প্যাৰাগ্ৰাফটো মাতিব পূৰ্ণ হৈ যাব নেক্সট কোৱেশ্চন নম্বৰ 28 টেলিফোনৰ যদি কথা পতাৰ সৈতে সম্পৰ্ক হয় তেন্তে লেটাৰৰ সৈতে সম্পৰ্ক হ'ব কি টেলিফোন ইজ ৰিলেটেড টু ভয়েস এজ লেটাৰ ইজ ৰিলেটেড টু টেলিফোন যদি কথাৰ লগত সম্পৰ্ক আছে তেনে হলে চিঠিৰ কাৰ লগত সম্পৰ্ক আছে আমাক খুদিছে ক'ত সম্পৰ্ক আছে আমি চাব লাগিব টেলিফোন আমি কি কৰো টেলিফোনত কথা পাতো চিঠি দি আমি চিঠি ক'ত পঠাও কি কৰো yes চিঠি লগত কাৰ সম্পন্ন আছে টেলিফোনৰ লগত আমাক কি খুদিছে এটা পাৰ্টিকুলাৰ আমাক এটা বস্তু কৰি থকা এটা বস্তু বুজাইছে হয়নে নহয় টেলিফোনৰ লগত কি আছে ভয়েস শব্দ ঠিক তেনেকৈ আমাক কি কৈছে লেটাৰ লগত কি জড়িত হ'ব লিখনি গতিকে অপচন ডি ইজ ৰাইট আনসাৰ লেটাৰ লগত ৰাইটিং জড়িত আছে হয় নহয় আমি যদি চিঠি পঠাও আমি লিখিব লাগিব আৰু টেলিফোনত আমি কথা পাতিবই লাগিব কথা পাতাৰ উপায় বেলেগ উপায় নাই গতিকে অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 29 কোৱেশ্চন কেইটা কেনেকৈ পাইছে জনাবলৈ নাপাহৰিব আজি পাৰ্লিয়ামেন্টৰ সৈতে যদি গ্ৰেট ব্ৰিটেনৰ সম্পৰ্ক হয় তেন্তে কংগ্ৰেছৰ সম্পৰ্ক হ'ব কাৰ লগত আমাক খুদিছে পাৰ্লিয়ামেন্ট ইজ ৰিলেটেড টু গ্ৰেট ব্ৰিটেন ইন দ্য সেম ৱে এজ কংগ্ৰেছ ইজ ৰিলেটেড টু পাৰ্লিয়ামেন্ট যদি গ্ৰেট ব্ৰিটেনৰ লগত সম্পৰ্ক আছে তেনেহলে কংগ্ৰেছৰ কাৰ লগত সম্পৰ্ক আছে কোনখন দেশৰ লগত একদম ইজি yes USA কংগ্ৰেছৰ কাৰ লগত সম্পৰ্ক আছে USA ওকে তলৰ কোনটো কুস্তি কাৰাতে বক্সিং খেলৰ সৈতে সাদৃশ্য আছে ইয়াৰ ভিতৰত কোনটো বস্তু আমাৰ কুস্তি কাৰাতে আৰু বক্সিং লগত সাদৃশ্য আছে খাতুৰ পলো পলভন্ট জুডো সুইমিং পলো পলভন্ট জুডো ইয়াৰ ভিতৰত কোনটো বক্সিং কুস্তি আৰু কাৰাতে লগত সম্পৰ্ক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়
অপশ্যন ডি ইজ ৰাইট আনসাৰ জুডো এই খেলটো কাৰ লগত সম্পৰ্ক আছে কুস্তি কাৰাটে বক্সিং খেলৰ সৈতে সম্পৰ্ক আছে যদি এইকেইটা কোৱেশ্চন যদি আপোনালোকে টাফ পাইছে তেনেহ'লে ভাবক কিমান ডাঙৰ বস্তু আপুনি এৰি থৈ গৈছে গতিকে আজি ভিডিঅ'টো স্পেচিয়েলি চাই কেনে পালে জনাবলৈ নাপাহৰিব নেক্সট কুৱেশ্চন নম্বৰ 31 to 32 আমি চাম একেলগে প্ৰশ্নত উল্লেখ কৰা প্ৰথম দুটা শব্দৰ সম্পৰ্কটো লক্ষ্য কৰি তৃতীয় শব্দটোৰ সম্পৰ্ক উল্লেখিত শব্দৰ পৰা বিকল্পটো বাছি উলিওৱা আমাক দিয়া আছে ক্যালেন্ডাৰ দিয়া আছে ক্যালেন্ডাৰৰ লগত কি সম্পৰ্ক আছে তাৰিখ হয়নে আমি সেইখিনি জানো ক্যালেন্ডাৰৰ লগত কি আছে ক্যালেন্ডাৰৰ লগত ডেট আছে ঠিক তেনেকৈ অভিধান বা ডিকচনাৰীৰ লগত কি সম্পৰ্ক আছে শব্দ কিতাপ ভেকেবুলাৰী বাক্য ডিকচনাৰীৰ লগত কাৰ সম্পৰ্ক আছে ইয়েস আমি যেহেতু ক্যালেন্ডাৰত কি পাওঁ তাৰিখ পাওঁ হয় নে নহয় ঠিক তেনেকৈ অভিধানত বাক্য থাকে নেকি নাথাকে কোনো ধৰণৰ সেন্টেন্স নাথাকে এটা এটা শব্দ হৈ থাকে গতিকে আমি কি পাওঁ ডিকচনাৰীত কি পাম ওয়াৰ্ডছ পাম অপশ্যন এ ইজ ৰাইট আনসাৰ শব্দ ওকে এনেকুৱা ৰিলেশ্যন কোৱেশ্চন বিলাক অকলমান টাফি হ'ব আপোনালোকে যদি ভালকৈ মন দিয়ে একদম ইজি পাব মই কেনেকৈ মিলাইছো চাওক ক্যালেন্ডাৰৰ লগত কি আছে তাৰিখ আছে ইয়াতে দিয়ে আছে ৰিলেশ্যন ঠিক তেনেকৈ অভিধানৰ লগত কি হ'ব নিশ্চয়কৈ শব্দই হ'ব কাৰণ অভিধানত আপুনি বেলেগ একো নাপায় অভিধানত কিতাপ পাব নেকি নাপায় বাক্য পাব নেকি অভিধানত বাক্য আছে নেকি নাই এটা এটা শব্দ আছে ভকেবুলাৰীও নাই সেইটো আপোনাৰ ক'ত আছে গ্ৰামাৰত আছে গতিকে শব্দ পাম আমি ঠিক তেনেকৈ নেক্সট সাম কোৱেশ্চন নম্বৰ 32 কি আছে ঔষধৰ লগত কি আছে কি জড়িত বেমাৰ জড়িত ৰোগ জড়িত ঠিক তেনেকৈ কিতাপৰ লগত কি জড়িত একদম ক'ব পাৰিবা এইটো আৰু মই নকলে হ'ব কিতাপৰ লগত কি জড়িত আমাক বিপৰীতটো সুধিছে কিতাপৰ লগত ঔষধৰ লগত যদি মানে কি হ'ল ৰোগ বিপৰীতটো ঔষধ মানে হ'ল ৰোগৰ বাবেহে ঔষধ আছে ঠিক তেনেকৈ অজ্ঞতাৰ বাবেহে কিতাপ আছে হয় নহয় যদি আমি একো নাজানো তেনেহ'লে আমি কিতাপ পঢ়িব লাগিব যদি আমি সব জানো তেনেহ'লে কিতাপ কিয় পঢ়িম ঠিক তেনেকৈ কিতাপৰ লগত কিহৰ সম্পৰ্ক আছে অজ্ঞতা ইগনোৰেন্স গতিকে অপশ্যন এ ইজ ৰাইট আনসাৰ নেক্সট নম্বৰ কোৱেশ্চন নম্বৰ 33 ইয়াতে কি দিয়া আছে তলৰ ভিন্নভাৱে মিল থকা জোড়াটো বাছি উলিওৱা ইয়াতে মিল থকা আমাক জোড়াটো বাছি উলিয়াব দিছে সিলেক্ট দ্য পেয়াৰ ইন হুইচ দ্য ৱৰ্ড আৰ ডিফাৰেণ্টলি ৰিলেটেড কোৱেশ্চন নম্বৰ 33 কি দিয়া আছে টান মানে কোমল বিপৰীত হয় নে নহয় দীঘল মানে ওখ মিঠা মানে জ্বলা আৰু জোঙা মানে ফোটা ইয়াৰ ভিতৰত কোনটো ভিন্নভাৱে মিল থকা জোড়াটো বাছি লয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি দীঘল মানে কি ওখ হয় নে নহয় দীঘল মানে কি ওখ গতিকে অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 34 অমিল জোড়াটো বিচাৰি লয় ইয়াৰ ভিতৰত অমিল কোনটো আছে আমাক বিচাৰিব দিছে অমিল কোনটো আছে ইয়াৰ ভিতৰত অমিল আছে ইয়েস ভলিউম হৈছে লিটাৰ সময় হৈছে সেকেন্ড দিগ হৈছে মিটাৰ চাপ হৈছে বেৰোমিটাৰ গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ অপশ্যন ডি ইজ ৰাইট আনসাৰ ইয়াৰ অমিল হৈছে প্ৰেছাৰ এণ্ড বেৰোমিটাৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 35 3 5 7 9 মাজত খালি ঠাই দিয়া আছে ক্ৰমত 100 লৈ গলে সংখ্যাটো হ'ব কিমান হ'ব 3 5 7 9 একদম যদি আমি 100 লৈ যাওঁ ইয়াৰ সংখ্যাটো কিমান হ'ব 3 5 7 9 আমি যদি ক্ৰমত the 100th term of the series 3579 will be 100 লৈ গলে আমি ইয়াতে কিমান পাম 2001 পাম 201 পাম গতিকে অপশ্যন এ ইজ ৰাইট আনসাৰ কৰি চাব নেক্সট কোৱেশ্চন নম্বৰ 36 তলৰ সিৰিজটোত ৰৈ যোৱা সংখ্যাটো বিচাৰি উলিওৱা w = 144 ডেশ s = 100 ইয়াতে কি হ'ব এটা কিমান হ'ব আমি এইটো এটা ফৰ্মুলা w মানে কি কোৱেশ্চন নম্বৰ 36 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে yes কোৱেশ্চন নম্বৰ 36 ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ ৰাইট আনসাৰ u - 121 ওকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 37 তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা ইয়াৰ ভিতৰত সকলোতকৈ কম সাদৃশ্য ক'ত আছে select the word which is less like the other word in the group ইয়াৰ ভিতৰত সকলোতকৈ কম সাদৃশ্য থকা শব্দটো কি আমাক উলাব দিছে কি হ'ব বাৰু ইয়াৰ ভিতৰত সকলোতকৈ কম সাদৃশ্য থকা শব্দটো yes অপশ্যন ডি ইজ ৰাইট আনসাৰ গণিত ইয়াৰ ভিতৰত কি আছে জ্যামিতি এলজেব্ৰা ত্ৰিকোণমিতি হয় নে নহয় এইটা সাদৃশ্য আছে কিন্তু গণিতৰ সাদৃশ্য নাই গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ ইয়াৰ ভিতৰত অমিলটো আমাক বাছি উলাব দিছে অমিল কি অমিলটো বাছি উলাব দিছে কপাৰ
টিন পিতল জিংক ইয়াৰ ভিতৰত কোনটো অমিল কোৱেশ্চন নম্বৰ 38 কোনটো অমিল অমিলটো মোক কওকচোন yes কপাৰ টিন পিতল জিংক ইয়াৰ ভিতৰত অপচন সি টো অমিল পিতলটো অমিল কপাৰ টিন আৰু জিংক এইকেইটা এটা ক্যাটাগৰীতে মানে এটা হেৰিতে পৰে কিন্তু পিতলটো নপৰে গতিকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 39 ৰাজনে মহিলা গৰাকীলৈ আঙুলিয়াই কৈছিল তাই সেই মহিলা গৰাকীৰ জীয়েক যি গৰাকী মোৰ মাৰ স্বামীৰ মাক মহিলা গৰাকী ৰাজনৰ কোন হয় গতিকে অকনমান মন দিব কোৱেশ্চনটো ৰাজনে মহিলা গৰাকীলৈ আঙুলিয়াই কৈছিল তাই সেই মহিলা গৰাকীৰ জীয়েক যি গৰাকী মোৰ মাৰ স্বামীৰ মাক মহিলা গৰাকী ৰাজনৰ কোন হয় অকনমান ভাবি কেনে আনসাৰ দিব কোৱেশ্চন নম্বৰ 39 শুদ্ধ উত্তৰ দ্বিতীয়জনৰ মই নাম নেক্সট ভিডিঅ'ত ল'ম গতিকে যিসকলে ভাবি আছে বিশ্বাসী বন্ধুৰ লগত ভালকৈ বন্ধুত্ব কৰিম বুলি তেনেহলে প্ৰতিটো ভিডিঅ' ভালকৈ চাব প্ৰতিটো কোৱেশ্চন ভালকৈ দিব কোৱেশ্চনটো আপুনি ভিডিঅ'টো পজ কৰি ল'ব পাৰে কোৱেশ্চনটো আনসাৰ দিব পাৰে ৰাজনে মহিলা গৰাকীলৈ আঙুলিয়াই কৈছিল তাই সেই মহিলা গৰাকীৰ জীয়েক যি গৰাকী মোৰ মাৰ স্বামীৰ মাক মহিলা গৰাকী ৰাজনৰ কোন হয় yes মহিলা গৰাকী ৰাজনৰ হৈছে পেহী ওকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 40 এক্সপ্লেনেশ্যনক যদি কোড ভাষাত EYQMAOAUIOO বুলি লিখা হয় তেন্তে একে কোডত OBVIOUSLY কি বুলি লিখিম অকমান মন দিব কেনেকুৱা ধৰণে এটো ৰিজনিংৰ কোৱেশ্চন হয় মই এক্সট্ৰাকে আনিম বাৰু কিন্তু ডাইৰেক্ট আনসাৰবোৰ দি যাম ইয়াৰে শুদ্ধ উত্তৰটো আপোনাক কমেন্ট কৰক খুব কম সময় দিছো 10 সেকেন্ডৰ ভিতৰত আপোনাক আনসাৰ দিবলৈ ট্ৰাই কৰক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি yes কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি সাব কেনেকৈ আছে O বিৰ পিছত আহিছে C ভিৰ পিছত আহিছে W তাৰ পিছত IOUTMG গতিকে অপচন বি ইজ ৰাইট আনসাৰ প্যাটাৰ্নটো চাই ল'ব যিসকলে প্যাটাৰ্নৰ ওপৰত কোডিংৰ ওপৰত নাজানে ভালকৈ চাই ল'ব নেক্সট ইয়াতে দিয়া আছে ট্ৰিপলক যদি আমি SQHOOKD কোডত লিখা হয় তেন্তে ডিসপোজক কোনটো কোডত লিখিম কোৱেশ্চন নম্বৰ 41 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কোনটো কোডত লিখিম আমি CHRONRD ওকে এই কোড যদি নাজানে আপুনি ABC ফলাখন লিখি ল'ব ABC লিখি A কেই নম্বৰত আছে B কেই নম্বৰত আছে ধুনীয়াকৈ লিখি কেনে মুখস্থ কৰিব আৰু আপোনালোকে পাৰিব তেতিয়া অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 42 ৰ পৰা 44 লৈ চাম আমি কথাখিনি ভিত্তিত আমি কৰিম ABCDEF নাটক 6খন মঞ্চত সোমবাৰৰ পৰা শনিবাৰলৈ মঞ্চস্থ কৰা হ'ব নাটক কেইখনৰ মঞ্চস্থ কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা আছিল এনে ধৰণৰ 1 নম্বৰ এ নাটকখন শুকুৰবাৰে প্ৰদৰ্শন কৰা নহব 2 নম্বৰ সি নাটকখনো তালিকাৰ প্ৰথম দিনা মঞ্চস্থ কৰা নহব ডি নাটকখনো বুধবাৰে মঞ্চস্থ কৰা হ'ব কিন্তু সি নাটকখন প্ৰদৰ্শন কৰাৰ পিছতে প্ৰদৰ্শন কৰা নহব ডি আৰু এফ নাটক দুখনৰ প্ৰদৰ্শনৰ মাজত দুটা দিন থাকিব ই নাটকখনৰ এ নাটকখনৰ মঞ্চস্থৰ পিছতে প্ৰদৰ্শন কৰা হ'ব ডি নাটকখন কোনখনৰ নাটকৰ পূৰ্বে প্ৰদৰ্শন কৰা হৈছিল এটা আমাক খুদিছে ভালকে মন দিব এটা আমাক কোৱেশ্চনটোত কি খুদিছে ডি নাটকখন কোনখন নাটকৰ পূৰ্বে প্ৰদৰ্শন কৰা হৈছিল ভালকে কোৱেশ্চনটো পঢ়ি চাব চাই কেনে আনসাৰটো দিব ডি নাটকখন কোনখন নাটকৰ আগতে হেখন নাটক মঞ্চস্থ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইজ ৰাইট আনসাৰ এ নাটকখনৰ আগতে ডি নাটকখন মঞ্চস্থ কৰা হৈছিল ভালকে চাই লৈ কেনে আনসাৰটো দিব কাৰণ এ নাটকখন শুকুৰবাৰে প্ৰদৰ্শন কৰা নহব বুলি কৈছে গতিকে ডি নাটকখন বুধবাৰে মঞ্চস্থ কৰা হ'ব কিন্তু সি নাটকখন প্ৰদৰ্শন কৰাৰ পিছতে প্ৰদৰ্শন কৰা নহব গতিকে এ নাটকখন শুকুৰবাৰে প্ৰদৰ্শন কৰা নহব মানে কি এ নাটকখন মঞ্চস্থৰ পিছতে প্ৰদৰ্শন কৰা হ'ব এ নাটকখনৰ পিছতে ই নাটকখন মঞ্চস্থ কৰা হ'ব বুলি কৈছে গতিকে ভালকৈ মন দি কেনে আপুনি কোৱেশ্চন কেইটা কৰিব পাৰিব নেক্সট কোৱেশ্চন নম্বৰ 43 এফ নাটকখন কোনটো দিনত প্ৰদৰ্শন কৰা হ'ব বুলি কৈছে এফ নাটকখন প্ৰদৰ্শন কৰা হ'ব অপচন বি শনিবাৰে এফ নাটকখন কেতিয়া প্ৰদৰ্শন কৰা হ'ব শনিবাৰে গতিকে এই কিতাপ PDF অকনমান মন দিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহে কিন্তু কোৱেশ্চন বিলাক চাব কেনেকুৱা ট্ৰিকি কোৱেশ্চন আহে ইমান সহজ যিমান সহজ বুলি ভাবিছে ইমান সহজ নহয় পৰীক্ষা ভালকৈ পঢ়ক নেক্সট কোৱেশ্চন নম্বৰ 44 সোমবাৰৰ পৰা প্ৰদৰ্শন কৰা নাটখনিত ক্ৰম তালিকা তলৰ কোনটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত কোনটো শুদ্ধ সোমবাৰৰ পৰা প্ৰদৰ্শন হোৱা নাটখনি অপচন ডি ইজ ৰাইট আনসাৰ ইয়াৰে এটাও নহয় গতিকে অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 45 ৰ পৰা 48 লৈ চাম
তলৰ কথাখিনি ভিত্তিত কৰা হ'ব a plus b ৰ অৰ্থ a হৈছে bৰ পুতেক a minus b ৰ অৰ্থ a হৈছে bৰ পত্নী a into b ৰ অৰ্থ a হৈছে bৰ ভাই a divided b ৰ অৰ্থ a হৈছে bৰ মাক a equal b ৰ অৰ্থ a হৈছে bৰ ভনী এতিয়া আমাক খুদিছে কোৱেশ্চন নম্বৰ 45 কি আছে a equal b plus c ৰ অৰ্থ কি এখিনি চাই লব এখিনি ভালকে চাই লব চাই কেনে ধুনিয়াকৈ অকমান মনটোক অকমান টাইম দিব মগজুক টাইম দিব তাৰ পিছত এনসাৰটো কৰিব মই ডাইৰেক্ট এনসাৰবোৰ কৈ যাম কোৱেশ্চন নম্বৰ 45 ৰ এনসাৰ হ'ব অপচন বি বি কি আছে a হৈছে c ৰ জীয়েক আমাক কোৱেশ্চনটোত কি সুধিছে a equal b plus c ৰ অৰ্থ কি c অৰ্থ হৈছে a হৈছে c ৰ জীয়েক ওকে নেক্সট কোৱেশ্চন নম্বৰ 46 ত কি আছে কোৱেশ্চন নম্বৰ 46 ত আছে j equal k divided l ৰ অৰ্থ কি j equal k divided l ৰ হৈছে j হৈছে l ৰ খুৰি yes l ৰ খুৰি গতিকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 47 s plus t minus u ৰ অৰ্থ কি s plus t minus u ৰ অৰ্থ হৈছে কি বাৰু yes u হৈছে s ৰ দেউতাক s plus মানে কি কৈছিল s plus মানে কৈছিল আমাক কি plus মানে কি plus মানে আছে b ৰ অৰ্থ হৈছে a bৰ পুতেক হয় না নহয় a plus মানে b ৰ অৰ্থ হৈছে a হৈছে bৰ পুতেক গতিকে ঠিক তেনেকৈ s plus t মানে a হৈছে কাৰ পুতেক u ৰ পুতেক u হৈছে s ৰ দেউতাক u কি s ৰ দেউতাক হয়নে t minus মানে কি মাইনাস হৈছে a minus b অৰ্থ হৈছে a হৈছে bৰ পত্নী গতিকে পত্নী কোন t হৈছে পত্নী u হৈছে দেউতাক s হৈছে পুতেক মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 48 কি আছে p into r divided q অৰ্থ কি p into r divided q অৰ্থ হৈছে অপচন সি ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 48 p হৈছে q খুৰাক ওকে অকমান কোৱেশ্চন গিলা অকমান জটিল হৈছে নে নেক্সট কোৱেশ্চন নম্বৰ 49 ৰ পৰা 51 লৈ চাম প্ৰত্যেকটো প্ৰশ্ন দুটা মন্তব্য 1 আৰু 2 অনুসৰণ কৰা হৈছে আপুনি এতিয়া মন্তব্যখিনি 1 আৰু 2 যি ডাটা দিয়া হৈছে সেইখিনি প্ৰশ্ন উত্তৰৰ বাবে যথেষ্ট হয় নে সিদ্ধান্ত ল'ব লাগে উত্তৰবোৰ এনে ধৰণে দিয়া হ'ল যদি 1 ৰ মন্তব্য অকলে প্ৰশ্নবোৰ উত্তৰৰ বাবে যথেষ্ট যদি 2 ৰ মন্তব্য অকলে প্ৰশ্নবোৰ উত্তৰৰ বাবে যথেষ্ট সি যদি 1 আৰু 2 দুইটা মন্তব্যত উল্লেখ কৰা ডাটাবোৰ প্ৰশ্ন উত্তৰৰ বাবে প্ৰয়োজনীয় ডি যদি দুইটা মন্তব্যৰ ডাটাবোৰ প্ৰশ্ন উত্তৰৰ বাবে প্ৰয়োজনীয় নহয় ইয়াৰ ভিতৰত আমি কি লিখিম কোৱেশ্চন নম্বৰ 49 ৰ পৰা 51 লৈ চাম কোৱেশ্চন নম্বৰ 49 কি আছে বেগটোৰ ৰং কি হ'ব বেগটোৰ ৰং মৰ্মস্পৰ্শী অন্য কলা ৰঙৰ বেগৰ দৰে হয় ইয়াৰ কোনটো হ'ব Question number 49 option B is the right answer. Question number 49 কি হ'ব? Option B is the right answer. Option B is question number 49. Question number 50 এজন ছাত্ৰই ওপৰ শ্ৰেণীলৈ যাবলৈ গণিত আৰু বিজ্ঞান দুইটা বিষয়তে উত্তীৰ্ণ হ'ব লাগিব। কিমান ছাত্ৰ ওপৰ শ্ৰেণীলৈ যাব? গণিত আৰু বিজ্ঞান বিষয়ত উত্তীৰ্ণ হ'ব লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি। কি হ'ব অপচন ডি? Yes, যদি আমি দুইটা অপচন ডি যদি দুইটা মন্তব্যৰ ডাটাবোৰ প্ৰশ্ন উত্তৰৰ বাবে প্ৰয়োজন নহয় গতিকে অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 51 কঁঠাল মিঠা হয়নে সকলো শাক-পাচলি মিঠা কঁঠাল এবিধ পাচলি আমাক গতিকে অপচন আমি এল লৈকে যাম সকলো কঁঠাল মিঠা হয়নে সকলো শাক-পাচলি মিঠা নহয় কঁঠাল এবিধ পাচলি এটো নহয় গতিকে আমি কি যাম গতিকে আমি কোৱেশ্চন নম্বৰ 51 তো যাম কোৱেশ্চন নম্বৰ 51 কি হ'ব অপচন সি কোৱেশ্চন নম্বৰ 51 অপচন সি কি আছে যদি 1 আৰু 2 দুইটা মন্তব্য উল্লেখ কৰা ডাটাবোৰ প্ৰশ্ন উত্তৰৰ বাবে প্ৰয়োজনীয় গতিকে অপচন সি ইজ ৰাইট আনসাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন দিব চাই লব সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো আমাক খুদিছে কোৱেশ্চন নম্বৰ 52 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো কোৱেশ্চন নম্বৰ 52 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কোনটো কোৱেশ্চন নম্বৰ 52 অপচন সি ইজ ৰাইট আনসাৰ বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ মনত থাকিব The planet nearest to sun is Mercury. Next question number 53. কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় আনসাৰ দিয়ক ইয়া শুদ্ধ উত্তৰটো হৈছে অপচন বি ইউৰেনাছ ওকে which planet emits green light the right answer is option b Uranus. Next question number 54. Territorial water মানে কি অপচন কিটা চাই ফেলে মোক আনসাৰ দিয়ক
Territorial water means water of sea located close to the coast of a country. এখন দেশৰ কাষৰীয়া সাগৰৰ পানী, গতিকে অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। ওকে, টেৰিটৰিয়েল ৱাটাৰ মানে হ'ল এখন দেশৰ কাষৰীয়া সাগৰৰ পানী। নেক্সট কুৱেশ্যন নম্বৰ 55, দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? দিলৱাৰা মন্দিৰ ক'ত আছে? দিলৱাৰা মন্দিৰ মাউণ্ট আবুত আছে। ক'ত আছে? মাউণ্ট আবুত। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। দিলৱাৰা টেম্পল আৰ ইন লোকেটেড মাউণ্ট আবু। দিলৱাৰা মন্দিৰ ক'ত আছে? মাউণ্ট আবুত আছে। নেক্সট কুৱেশ্যন নম্বৰ 56, ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ মুৰব্বী কোন? ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ মুৰব্বী কোন? অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ, ৰাজ্যসভা। ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ মুৰব্বী হৈছে ৰাজ্যসভা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 57, আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ টু। আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায় আমাক সুধিছে। আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ, 180 ডিগ্ৰী লঞ্জিটিউড। অ'কে, লঞ্জিটিউড কিমান হয়? ইণ্টাৰনেশ্যনেল ডেট লাইন ৰেফাৰ টু 180 ডিগ্ৰী লঞ্জিটিউড। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 58, তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? আমি সকলোৱে জানো স্কাৰ্ভি ৰোগ কি, ছায়েন্সৰ কুৱেশ্যন হয়। যিসকলে ছায়েন্সৰ কুৱেশ্যন জানে তেওঁলোকে এনচাৰটো দিব পাৰিব। তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েঞ্চি অফ। তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয়? কুৱেশ্যন নম্বৰ 58, অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। য়েছ, ভিটামিন চিৰ অভাৱত কি হয়? স্কাৰ্ভি ৰোগ হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 59, তেজৰ ধাৰা বেছিভাগ অক্সিজেন পৰিবহিত হয়। most of the oxygen transport by the blood is ক'ত বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, হিমোগ্লোবিন সংযুক্ত হয়। গতিকে বাউণ্ড টু হিমোগ্লোবিন, অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 60, আইচোটপছ হৈছে এক উপাদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন, কি বাৰু? আইচোটপছ are atoms of the same element that have different. Question number 60, the right answer is নিউটনৰ সংখ্যা। আইচোটপ হৈছে এক উপাদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন নিউটনৰ সংখ্যা। গতিকে অপশ্যন এ is the right answer. Next question number 61, জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে genes are described based by। জিনৰ উৎকৃষ্ট বৰ্ণনা কি? ইয়াৰ ভিতৰত অপশ্যন আপুনি অপশ্যনকেইটা চাই পেলাই শুদ্ধ উত্তৰটো কমেণ্ট কৰকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডি ইজ দ্য ৰাইট আনসাৰ। য়েছ, কুৱেশ্যন নম্বৰ 61, অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ। জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে দীঘল দুডাল নিউক্লিয় এচিডৰ শৃংখল। গতিকে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 62, ৰিং অফ ফায়াৰ অৰ্থ কি? ৰিং অফ ফায়াৰ মিনছ, ৰিং অফ ফায়াৰ মানে কি আমাক সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰিং অফ ফায়াৰ মানে হৈছে চাৰ্কাম পেচিফিক বেল্ট। অ'কে, অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। ৰিং অফ ফায়াৰ মানে হৈছে চাৰ্কাম পেচিফিক বেল্ট। নেক্সট কুৱেশ্যন নম্বৰ 63, ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? আমি সকলোৱে জানো লৰ্ড বুদ্ধ ইজ অৰিজিনেল নেম সিদ্ধাৰ্থ। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ, হয়নে? অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। 63 ইজ এ অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ, সিদ্ধাৰ্থ। গৌতম বুদ্ধ বা ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 64, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীৰ লেখক হ'ল? কোনে লিখিছিলে এইখন আত্মজীৱনী? দ্য অট'বায়োগ্ৰাফি লিভিং হিষ্টৰী হেজ বিন অথৰ্ড বাই। লিভিং হিষ্টৰী নামৰ আত্মজীৱনীৰ লেখক কোন? কোনে লিখিছিলে এই আত্মজীৱনীখন? আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ, কাৰণ আপোনালোকে বহুত কথা জানিব পাৰিছে। আৰু আপোনালোকে যদি স্পেচিয়েলি ইংলিছ গ্ৰামাৰ আৰু ৰিজনিঙৰ ওপৰত যদি ভিডিঅ' বিচাৰে তেনেহ'লে মই লৈ আহিম নিশ্চয়কৈ। আপোনালোকে মৰম কৰিব লাগিব, তেতিয়াহে লৈ আহিম। লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখন লিখিছিল, কোনে লিখিছিল? অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ, হিলাৰী ক্লিণ্টনে লিখিছিল। অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ, হিলাৰী ক্লিণ্টনে লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখন লিখিছিল। নেক্সট কুৱেশ্যন নম্বৰ 65, ভাৰতীয় অৰ্থনীতি হ'ল? ভাৰতীয় অৰ্থনীতি কি? পুঁজিবাদী, সমাজবাদী, মিশ্ৰ নে ফেডাৰেল? Indian economy is capitalist, socialist, mixed and federal. Which is right answer? What is the right answer? Yes, the right answer is option C, Mishra, mixed. The Indian economy is
Right answer is mix. ভাৰতীয় অৰ্থনীতি হ'ল মিশ্ৰ অৰ্থনীতি. Okay. Next question number 66. National Stock Exchange অৱস্থিত ক'ত আছে বাৰু National Stock Exchange? The National Stock Exchange is located at ক'ত আছে? শুদ্ধ উত্তৰটো কমেণ্ট কৰক. যিসকলে আজি ভিডিঅ'টো চাই শুদ্ধ উত্তৰ দিলে তেওঁলোকক মই নামবোৰ অন্য এটা ভিডিঅ'ত তেওঁলোকৰ নামৰ লিষ্টখন মই লৈ আহিম. গতিকে যিসকলে শুদ্ধ উত্তৰ দিছে প্ৰতিটো কোৱেশ্যনে বহুত বহুত ধন্যবাদ আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে. ইয়াৰ শুদ্ধ উত্তৰ হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত আছে মুম্বাইত আছে. গতিকে মনত ৰাখিব মুম্বাই. নেক্সট কুৱেশ্যন নম্বৰ 67. অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন? কোনখন অসমীয়া ভাষাৰ প্ৰথম আলোচনী? চিত্ৰচিন্তা, ৰূপাকাৰ, অৰুণোদয়, জোনাকী? Yes, the right answer is option C, অৰুণোদয়. অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে অৰুণোদয়. মনত থাকিব. নেক্সট কুৱেশ্যন নম্বৰ 68. মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? Who said man is political animal? মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? সক্ৰেটিছ, প্লেটো, ডান্তে, এৰিষ্টটল? Yes, মানুহ ৰাজনৈতিক প্ৰাণী বুলি এৰিষ্টটলে কৈছিল. অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ. Man is political animal. Who said? The right answer is Aristotle. Option D is the right answer. মনত থাকিব. Next question number 69. শিশু সাহিত্যিক কৃতি হয়. শিশু is the literary work of কি বাৰু? Yes, শিশু সাহিত্যিকৰ কৃতি হয়. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ. ওকে, ৰবীন্দ্ৰনাথ ঠাকুৰে এইখন লিখিছিল. কোনে লিখিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ. নেক্সট কুৱেশ্যন নম্বৰ 70. আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? দ্য শ্বেপ অফ কইনছ ডুৰিং আহোম কিংডম ৱাজ. আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? কমেণ্ট কৰকচোন. কম সময়ৰ ভিতৰত বহুত কেইটা কুৱেশ্যন আজি লৈ আহিছোঁ. ভিডিঅ'টো অকণমান দীঘল হৈছে, একো নাই. আজিৰ ভিডিঅ'টো চালে আপোনালোকে বেলেগ আৰু একো চাব নালাগে. আহোম সাম্ৰাজ্যৰ দিনৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? Yes, অষ্টভুজাকৃত. অক্টাগোনাল আছিল, মানে 8টা ভুজা আছিল. অষ্টভুজাকৃত. কেনেকুৱা আকৃতি আছিল? অষ্টভুজাকৃত. দেখা পাইছে নহয়? নেক্সট কুৱেশ্যন নম্বৰ 71. ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমান? আছাম চেঞ্জ দেছ এমপিজ টু ৰাজ্যসভা. অসমে কিমানজন এমপি বা ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমানজন আছে? বা ৰাজ্যসভাত অসমৰ সাংসদ কেইজন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7জন. 7. অ'কে, 7 ইজ দ্য ৰাইট আনচাৰ. নেক্সট কুৱেশ্যন নম্বৰ 72. কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছড বাই শ্ৰীমন্ত শংকৰদেৱ ডুৰিং হুইচ কিংছ টাইম? অপশ্যন এ চিলাৰায়, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি বিশ্বসিংহ? কাৰ দিনত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? Yes, yeah, the right answer is option B is the right answer. নৰনাৰায়ণৰ দিনত. কাৰ দিনত? নৰনাৰায়ণৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল. কোনজন ৰজাৰ দিনত? মনত ৰাখিব, নৰনাৰায়ণৰ দিনত. অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 73. শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন? অপশ্যন এ ফুলেশ্বৰী, অপশ্যন বি অম্বিকা কৌৰী, অপশ্যন চি মূলা গাভৰু, অপশ্যন ডি কুৰংগ নয়নী? শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? Yes, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, অম্বিকা কৌৰী. শিৱদৌল অম্বিকা কৌৰী নামৰ ৰাণীয়ে নিৰ্মাণ কৰিছিল. কোনে কৰিছিল? অম্বিকা কৌৰীয়ে. অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 74. মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? হু ৱাজ নউন এজ মহাৰাজা ধীৰাজ? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি সমুদ্ৰ বৰ্মন,
অপশ্যন চি পূজ্য বৰ্মন অপশ্যন ডি ইয়াৰে এজনো নহয় The right answer is পুষ্য বৰ্মন মহাৰাজ ধীৰাজ বুলি কাক কোৱা হয় পুষ্য বৰ্মনক কোৱা হয় গতিকে মনত থাকিব আজিৰ পৰা মনত ৰাখক যদি মনত নাই আৰু যিসকলে বন্ধু বান্ধৱী আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই আৰু আছামী আৰু বুকুৰ চিৰিজটো চোৱা নাই চাব বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কোৱা হৈছে আৰু লগতে 74 লৈকে যিসকলে আমাৰ ভিডিঅ'টো চাই আছে তেওঁলোকে আমাক এটা কমেণ্ট দিয়ক ইয়েছ বুলি এটা কমেণ্ট দিয়ক ইয়েছ 74 বুলি দিয়ক তেতিয়াহ'লে মই গম পাম আপোনালোকে যে 74 কুৱেশ্যনলৈকে চাই আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিসকলে ভিডিঅ'টো শেষলৈকে চাব তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল অফাৰ আছে নিশ্চয়কৈ মই শেষত ক'ম মহাৰাজ ধীৰাজ বুলি কাক কোৱা হয় মহাৰাজ ধীৰাজ বুলি পুষ্য বৰ্মনক কোৱা হয় অ'কে নেক্সট কুৱেশ্যন নম্বৰ 75 সোণালী বান্ধৰ বা সোণালী বান্দৰ ক'ত পোৱা যায় বান্দৰ বুলি দিয়া আছে কুৱেশ্যনটো ভুলকৈ দিয়া আছে সোণালী বান্দৰ ক'ত পোৱা যায় অপশ্যন এ পবিতৰা অপশ্যন বি লাউখোৱা অপশ্যন চি চক্ৰশীল অপশ্যন ডি পানীদিহিং Where will you find golden langur সোণালী বান্দৰ ক'ত পোৱা যায় অপশ্যন চি ইজ ৰাইট আনসাৰ চক্ৰশীলাত কি পোৱা যায় সোণালী বান্দৰ পোৱা যায় নেক্সট কুৱেশ্যন নম্বৰ 76 মেথছৰ কুৱেশ্যন আহিলে এবাৰ মন দিব স্বাভাৱিক সংখ্যাৰ বৰ্গফুলৰ সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে যদি 48 হয় তেন্তে সংখ্যাটো কিমান আমাক সুধিছে স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে যদি 48 হয় তেন্তে সংখ্যাটো কি The square of a natural number subtract from its cube comes to 48 the number is what is right answer yes কি পাম আমি স্বাভাৱিক সংখ্যা বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ বিয়োগ কৰিলে 48 যদি হয় তেন্তে সংখ্যাটো হ'ব 4 অপশ্যন ডি ইজ ৰাইট আনসাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 77 এ আৰু বিৰ গড় আয়ুস 30 বছৰ বি আৰু চিৰ 26 বছৰ এতিয়া এ আৰু চিৰ বয়সৰ পাৰ্থক্য কিমান অপশ্যন দিয়া আছে শুদ্ধটো কমেণ্ট কৰক এ আৰু বিৰ আয়ুস 30 বছৰ বি আৰু চিৰ 26 বছৰ এতিয়া এ আৰু চিৰ বয়সৰ পাৰ্থক্য কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 বছৰ কিমান বছৰ হ'ব পাৰ্থক্য 8 বছৰ কৰি চাব ইন্টাৰেষ্টিং হয় নেক্সট কুৱেশ্যন নম্বৰ 78 ছয়টা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হ'ল 9 এতিয়া যোগ কৰা সংখ্যাটো কি এভাৰেজ অফ 6 number is 8 one more number is added and the average become 9 what was the additional number কোনটো শুদ্ধ হ'ব Option A 15 okay next question number 79 মনোজে মনত পেলালে যে তাৰ ককায়েকৰ জন্মদিন 15 তাৰিখৰ পিছত কিন্তু 18 ফেব্ৰুৱাৰীৰ আগত আনহাতে তাৰ ভনীয়েকৰ মনলৈ আহিল তাৰ ককায়েকৰ জন্মদিন 16 তাৰিখৰ পিছত কিন্তু 19 ফেব্ৰুৱাৰীৰ আগত তেন্তে প্ৰশ্ন হ'ল মনোজৰ ককায়েকৰ কোনদিনা জন্মদিন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় অপশ্যন দিয়া আছে অপশ্যন এ 16 ফেব্ৰুৱাৰী অপশ্যন বি 17 ফেব্ৰুৱাৰী অপশ্যন চি 18 ফেব্ৰুৱাৰী অপশ্যন ডি 19 ফেব্ৰুৱাৰী কিমান হ'ব কোন তাৰিখে মনোজৰ ককায়েকৰ জন্মদিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইজ ৰাইট আনসাৰ 17 ফেব্ৰুৱাৰী কেতিয়া হ'ব 17 ফেব্ৰুৱাৰীত তেওঁৰ জন্মদিন হ'ব নেক্সট কুৱেশ্যন নম্বৰ 80 এজন ল'ৰাক লিখিবলৈ কোৱা হ'ল 2 to the power 5 into 9 square কিন্তু সি লিখিলে 2592 এতিয়া দুইটা সংখ্যাৰ মাজত সংখ্যাসূচক পাৰ্থক্য কিমান হ'ল a boy was asked to write 2 to the power 5 into 9 square but he wrote 2592 what is the numerical difference between the two the শুদ্ধ উত্তৰ হৈছে 0 ডিফাৰেন্স একো নাই অপশ্যন বি ইজ ৰাইট আনসাৰ 0 ওকে নেক্সট কুৱেশ্যন নম্বৰ 81 কি আছে 81ত
এটা বেগত মুঠ মুদ্ৰা আছিল 112 টকা বেগটোত 1 টকা 50 পইচা আৰু 10 পইচাৰ মুদ্ৰাৰ অনুপাত আছিল 3:8:10 প্ৰশ্ন হ'ল 50 পইচাৰ মুদ্ৰাৰ বেগটোৰ কিমান আছিল বেগটোত কিমান আছিল আমাক সুধিছে A bag contains coins amounting to 112 of 150 paisa and 10 paisa in the ratio of 3:8:10. What is the number of 50 paisa coins in the bag? কিমানটা 50 পইচা মুদ্ৰা আছিল আপোনাৰ বেগটোত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 112 কিমানটা 50 পইচা বেগ 50 পইচা আছিল 112টা ওকে নেক্সট কোৱেশ্চন নম্বৰ 82 675 টকা 75 জন ছাত্ৰ-ছাত্ৰীৰ মাজত সমানে ভগাই দিয়াত প্ৰতিগৰাকী ল'ৰাই 20 টকা আৰু প্ৰতিগৰাকী ছোৱালীয়ে 5 টকা পালে প্ৰশ্ন হ'ল ছাত্ৰ-ছাত্ৰীৰ মাজত কিমান গৰাকী ছোৱালী আছিল আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম আমি হেতু নেক্সট ভিডিঅত কম কিন্তু ডাইৰেক্ট আনসাৰবোৰ কৈ আছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইজ ৰাইট আনসাৰ কিমান জন আমাক ছোৱালী আছিল খুদিছে 55 জন ছোৱালী আছিল 55 জন ছোৱালী আছিল নেক্সট কোৱেশ্চন নম্বৰ 83 এখন কলেজৰ কলা বাণিজ্যৰ বিজ্ঞান শাখাৰ আসনৰ সংখ্যাৰ একাধিক ক্ৰমে অনুপাত আছিল 5:7:8 এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40% 50% আৰু 75% বৃদ্ধি কৰা হ'ল এতিয়া আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত বৃদ্ধি পোৱা আসনৰ সংখ্যাৰ অনুপাত কিমান হ'ল আমাক সুধিছে অকমান চাই কেনে আনসাৰ দিয়ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 2:3:4 কোনটো অনুপাত হ'ব অপচন এ অনুপাত আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 84 এটা ঘোঁৰা আৰু এটা গৰু প্ৰতিকেই 12,000 টকাকৈ মূল্যত বিক্ৰী কৰা হ'ল ঘোঁৰাটো 20% লোকচানৰ আৰু গৰুটো 20% লাভত বিক্ৰী কৰা হ'ল মুঠৰ ওপৰত কথাটো এনে ধৰণৰ হ'ল লোকচানো নাই লাভো নাই 1000 টকা লোকচান 1000 টকা লাভ 2000 টকা লাভ এটা কোনটো শুদ্ধ কিমান টকা লাভ হ'ল यस ইয়াৰে কোনটো শুদ্ধ ইয়াৰে বিটো শুদ্ধ 1000 টকা লোকচান হ'ল ওকে নেক্সট কোৱেশ্চন নম্বৰ 85 1000 টকা বছৰি 10% যৌগিক খুটত 1331 টকা হবলৈ কিমান সময় লাগিব in what time will 1000 become 1331 at 10% per annum compound interest কিমান হ'ব compound interest সৰল খুট আপোনাৰ যৌগিক খুট এইবিলাক খুটৰ বিষয়ত বহুত কোৱেশ্চন আহে আপোনালোকে দেখাই পাইছে গতিকে চাই যাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 বছৰ কিমান সময় লাগিব আমাক 3 বছৰ 1000 টকা বছৰি 10% যৌগিক খুটত 1331 টকা হবলৈ কিমান সময় লাগিব মাত্ৰ 3 বছৰ লাগিব নেক্সট কোৱেশ্চন নম্বৰ 86 যদি বৰ্গৰ প্ৰতিটো সাইড 10% কৈ বৃদ্ধি হয় তেন্তে কিমান শতাংশ এলেকা বৰ্গক্ষেত্ৰ বৃদ্ধি হ'ব প্ৰতিটো সাইড যদি 10% বৃদ্ধি হয় by how much percentage area of a square will increase if each side is increased by 10% ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 21% কিমান শতাংশ 21% অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 87 এখন আয়তাকাৰ মেটেৰিয়েল ছিটৰ বাহুৰ দিশ 25 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ ইয়াৰ পৰা এখন যিমান সম্ভৱ যিমান ডাঙৰ বৃত্তাকাৰ ছিট কাটি উলিয়াই আনিলে অৱস্থিত ছিটটোৰ কালি কিমান হ'ব আমাক কালি উলিয়াব দিছে কালি উলিয়াব জানো from a rectangle metal sheet of side 25 centimeter and 25 centimeter a circular sheet as large as possible is cut off what is the approximate area of the remaining set the right answer is option a 186 centimeter square কিমান হ'ব 186 next question number 88 এটা আয়তাকাৰ ট্যাঙ্কৰ দিশ আৰু প্ৰস্থ হ'ল 2.5 মিটাৰ আৰু 1.5 মিটাৰ যদি ট্যাঙ্কটো 750 লিটাৰ হয় তেন্তে ট্যাঙ্কটোৰ উষ্ণতা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 20 সেন্টিমিটাৰ ট্যাঙ্কটোৰ উষ্ণতা কিমান হ'ব 20 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 89 দুজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা একেলগে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলে এজনে 4 ঘণ্টাত 4 কিলোমিটাৰ আৰু আনজনে ঘণ্টাত 3 কিলোমিটাৰ বেগেৰে আহিল সেইতকজনে পিছৰজনক আধা ঘণ্টাতকৈ আগতে আহি পালে প্ৰশ্ন হ'ল দূৰত্ব কিমান এটা ডিসটেন্স উলাব ডিসটেন্স উলাৰ সূত্ৰ বহুতে জানে ফৰ্মুলাটো ইউজ কৰি ডিসটেন্স উলাই ল'ব তাৰ পিছত आंसर আমি পাম অপচন বি ইজ ৰাইট आंसर 6 কিলোমিটাৰ শুদ্ধ উত্তৰটো পাম আমি 6 কিলোমিটাৰ নেক্সট কোৱেশ্চন নম্বৰ 90 কিমান সৰল খুটত 4 বছৰলৈ মুঠ ধন মূলধনৰ 4 গুণ হ'ব কিমান সৰল খুটত
4 বছৰলৈ মূলধনৰ 4 গুণ হ'ব Yes, ইয়াৰ শুদ্ধটো হৈছে 75%. 75%. কিমান সৰল সুতত 4 বছৰলৈ মূলধনৰ 4 গুণ হ'ব 75%. Next question number 91. ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰত আছে In the national flag of India, the Ashok Chakra has কি আছে অশোক চক্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা অশোক চক্ৰত কি আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা অশোক চক্ৰত কলা ৰঙৰ 24 ডাল দণ্ড আছে কলা ৰঙৰ 16 ডাল দণ্ড আছে নীলা ৰঙৰ 24 ডাল দণ্ড আছে নীলা ৰঙৰ 16 ডাল দণ্ড আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ Yes, definitely option C to right. নীলা ৰঙৰ 24 টা দণ্ড আছে হয়নে নহয় 24 spokes in blue color is the right answer. Next question number 92. ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল Fundamental duties were incorporated in the Indian Constitution in the year. Question আকবাৰ কৈছো ভাৰতীয় সংবিধানত কিমান মৌলিক কৰ্তব্য কিমান চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য 1964 চনত 1976 ত সন্নিৱিষ্ট কৰা হৈছিল মনত থাকিব Constitution fundamental right ওপৰত কোৱেশ্চন আহে চাব আৰ্টিকল কেইটা চাব নেক্সট কোৱেশ্চন নম্বৰ 93 ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কোনে কৈছিল India's soul lives in village was said by Option A বিনুৱা ভাৱে Option B জয়প্ৰকাশ নাৰায়ণ Option C জৱাহৰলাল নেহৰু Option D মহাত্মা গান্ধী কোনে কৈছিল ভাৰতৰ আত্মা গাঁৱতে বাস কৰে বুলি India's soul lives in the village was said by Mahatma Gandhi. The right answer is option D. Mahatma Gandhi কৈছিল Mahatma Gandhi কি কৈছিল ভাৰতৰ আত্মা গাঁৱতে বাস কৰে Next question number 94. ABC কেন্দ্ৰ কৰি তিনিটা বৃত্ত এনেদৰে অংকন কৰা হৈছে তিনিটা বৃত্তই বাহিৰৰ পৰা ইটোৱে সিটোক স্পৰ্শ কৰিছে ABC ত্ৰিভুজটোৰ বাহুৰ দিশ 4 cm 6 cm আৰু 8 cm হলে বৃত্তকেইটাৰ ব্যাসাৰ্ধ যোগফল কিমান হ'ব With ABC as centers, 3 circles are drawn such that they touch each other externally. If the side of the triangle ABC are 4 cm, 6 cm, 8 cm, then what is the sum of the radii of the circles? Radius will be same. Radius will be jane. Radius will be ki korbo lagibo amok. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 9 cm কিমান হ'ব 9 cm নেক্সট কোৱেশ্চন নম্বৰ 95 উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে কোনে কৰিব পাৰে এ সুপ্ৰিম কোৰ্ট জাজ ক্যান বি ৰিমুভ বাই সুপ্ৰিম কোৰ্টৰ জাজক কোনে ৰিমুভ কৰিব পাৰে বা কোনে পদৰ পৰা তেখেতক বৰখাস্ত কৰিব পাৰে অপচন এ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অপচন বি ভাৰতৰ মুখ্য ন্যায়াধীশে অপচন সি লোকসভাৰ অধ্যক্ষই অপচন ডি মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অপচন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অপচন বি দা চিফ জাষ্টিছ অফ ইণ্ডিয়া অপচন সি দা স্পিকাৰ অফ লোকসভা অপচন ডি দা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ পদচ্যুত কৰিব পাৰে মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গতিকে অপচন ডি ইজ ৰাইট আনসাৰ ওকে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট নেক্সট কোৱেশ্চন নম্বৰ 96 ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰ হৃদয় আৰু আত্মা বুলি কৈছে Which fundamental right was described by Dr. B. R. Ambedkar as the heart and soul of the Constitution? Option A, right to religion, ধৰ্মৰ অধিকাৰ Option B, right to education, শিক্ষাৰ অধিকাৰ Option C, right to property, সম্পত্তি অধিকাৰ Option D, right to constitutional remedies, সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ ইয়াৰ ভিতৰত কোনটো ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছিল Yes, the right answer is সাংবিধানিক প্ৰতিৰক্ষা কৰাৰ অধিকাৰ right to constitutional remedies okay option D is the right answer এইটো কি কোৱা হৈছিল সংবিধানৰ প্ৰতিকাৰ কৰাৰ অধিকাৰক কি কোৱা Yes
কুৱেশ্যন নম্বৰ 97 ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰ ডক্টৰ বি আৰ আম্বেদকাৰৰ হৃদয় আৰু আত্মা বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইজ ৰাইট আনসাৰ সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ নেক্সট কুৱেশ্যন নম্বৰ 97 লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে হাউ মেনি মেম্বাৰ্ছ can be nominated to the Lok Sabha by the President of India লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিমানজন সদস্য লোকসভালৈ ভাৰতে মনোনীত কৰে অপশ্যন এ ইজ এ ৰাইট আনসাৰ ইয়েছ মাত্ৰ 2জন ওকে নেক্সট কুৱেশ্যন নম্বৰ 98 লোকসভাত কিমানখন আসন SC আৰু ST ৰ বাবে সংৰক্ষণ কৰা আছে What are the total number of seats reserved by SC and ST in Lok Sabha Yes the right answer is option কিমান এটো কোৱেশ্যন আনসাৰ আপোনালোকে দিব কিমান প্ৰতি সাধাৰণ নিৰ্বাচনৰ পিছত পৰিৱৰ্তিত হয় লোকসভাত কিমানখন আসন SC আৰু ST ৰ বাবে সংৰক্ষিত কৰা আছে এটো কোৱেশ্যন আনসাৰ আপোনালোকে দিব নেক্সট কুৱেশ্যন নম্বৰ 99 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে The President of India addressed both House of Parliament assembled together at the commencement of ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাইট আনসাৰ এ আৰু বি দুইটা প্ৰত্যেক বছৰে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুইখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে নেক্সট কুৱেশ্যন নম্বৰ 100 আৰু এইটো হৈছে আজিৰ ভিডিঅ'টো শেষ কুৱেশ্যন আশা কৰোঁ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে কি বুলি দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিছক্ৰাইব ইণ্ডিয়া এজ ভাৰতৰ সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে কি বুলি অভিহিত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাজ্যৰ সংঘ বুলি অভিহিত কৰে অপশ্যন সি ইজ ৰাইট আনসাৰ ইউনিয়ন অফ ষ্টেটছ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিছক্ৰাইব ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেট তো বন্ধুসকল এয়া আছিল আজি ভিডিঅ'টোৰ প্ৰায় কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ 2019 আৰু 2018 কুৱেশ্যন লগ লাগি আছে গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু 1 ঘণ্টা আপোনালোকৰ মূল্যৱান সময় ল'লোঁ যদি কিবা ভাল পাইছে তেনেহ'লে লাইক কৰিব পোৱা নাই যদি নালাগে কমেণ্ট কৰিব চাই কেনে পালে ভাল লাগিল নে বেয়া লাগিল শিকিলে নে কিবা ভুল হৈছে যদি ক্ষমা কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো বন্ধুসকল আজিলৈ মই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম